আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি যিহেতু সোমবাৰ, মোৰ কৈছে প্ৰথম পূজ্য দেৱতা মহাদেৱ। আজি সোমবাৰে মই তেওঁক অকণমান সময় দিবলৈ অলপ অসুবিধাই হৈ যায়, যিহেতু সদায়েই তেওঁক সময় দিব লাগে। তথাপিতো মই গোসাঁই ঘৰখন মুচি ল'লোঁ। মুচি লৈ ফুলৰ কুকিটো মই উলিয়াই লৈছোঁ। ফুলৰ বাবে ফুল, বেলপাত যি প্ৰয়োজন হয় আনিবগৈ লগা হয়। গতিকে সদায় যিহেতু তেওঁক এইদৰে সময় দিব লাগে, কিন্তু মই দিব নোৱাৰোঁ, যিহেতু সাংসাৰিক মানুহৰ তাতে মাইকী মানুহ নহয়নে। তথাপিতো বহুতে বহুত ধৰণে কয়, বা আমিও আগতে ভাবিছিলোঁ মাইকী মানুহে গোসাঁই ধুৱাব নাপায়। গোসাঁই মানে আচলতে আমাৰ মহাদেৱৰ লিংগ ধুৱাব পাৰি বুলি পিছত সোধা পোছা কৰিলোঁ। উপায় নাই, যিহেতু আমাৰ ঘৰত কোনো বেলেগ তেনেকুৱা নাই, ময়ে কৰিব লাগিব। কাৰণ মোৰ ওচৰলৈকে তেওঁ নিজে নিজে অহাৰ দৰে আহিছে। আগতে কৈছোঁৱে, গুজৰাটৰ সোমনাথ মন্দিৰৰ পৰা। গতিকে মই যিটো সময়ত নাজানিছিলোঁ কি কৰিম কি নকৰিম অৱস্থা, তেতিয়াৰ পৰাই মই ভুলে শুদ্ধই তেওঁক মাত্ৰ এইদৰে সোমবাৰৰ দিনটো বাছি ল'লোঁ। যিহেতু মই আকৌ কৈছোঁ, সদায়ে তেওঁক গাটো ধুৱাব লাগে, গোসাঁইজনা সদায় ধুৱাব লাগে। লাগিলে শিৱলিংগই হওক বা শালগ্ৰাম গোসাঁই হওক। শালগ্ৰাম কিন্তু আমি মাইকী মানুহে কেতিয়াও চুব নাপায়, সেইটো কেতিয়াও ভুল নকৰোঁ। কিন্তু মোৰ যিহেতু শিৱলিংগ, গতিকে সোধা পোছা কৰিলোঁ। লাহে ধীৰে পাৰি বুলিও কয়, মাইকী মানুহে ধুৱাব পাৰি মহাদেৱক। যিদৰে আমি ভগৱানক ভাৱে ভক্তিৰে শুদ্ধ, মন শুদ্ধ আৰু কাপোৰ কানি শৰীৰটো যিমানখিনি পাৰোঁ আমি নিজক শুদ্ধকৈ ৰাখি পেলাই তেওঁক যিখিনি পাৰোঁ কৰিব লাগে, কৰিব পাৰি। যিহেতু তেওঁক নহ'লে নোধোৱালেও নাপায়, গতিকে ধুৱাব বা কোনে। সেইদৰে সকলোখিনি যোগাৰ কৰি আনিলোঁ। দোৰোণ ফুল, বেলপাত, দুবৰি ফুল যিখিনি পাওঁ। এতিয়া এইখিনি সময়ত ফুল পাবলৈ বহুত দিগদাৰী। ক'ৰবাত নাৰ্জী ফুল কেইপাহমান আছে, আৰু বেলপাতবিলাকো প্ৰায় পোকে খায়, কেতিয়াবা সৰি যায়। 3 খিলাৰ ঠাইত 2 খিলা পাতবোৰ বেছিকৈ পোৱা যায়, এনেকুৱা। গতিকে চাই চিতি তেওঁৰ বাবে যিখিনি পাৰোঁ সংগ্ৰহ কৰি আনিলোঁ। আৰু মই ভগৱানৰ লগত বেছি সময় থাকিবলৈ পালে মনটো ভাল লাগে, আৰু মই থাকিবলৈ যিহেতু সময় নাপাওঁ। আৰু এনেও আপোনালোকে নিজে চাবচোন, ভগৱানৰ লগত অলপ দেৰি থকাৰ পাছত আপুনি গোসাঁই ঘৰখনৰ পৰাই হ'লেও, মন্দিৰৰ পৰা হ'লেও আপুনি আহিবচোন, কিমান মনটো ভাল লাগে। তাৰপাছতে এয়া চন্দন, বগা চন্দন পিহি ল'লোঁ ফুট দিবৰ বাবে। বগা চন্দন মহাদেৱক দিব লাগিব। আৰু নিজেও আজিৰ বাবে হনুমান বাবাৰ ফুট নলওঁ। আজিৰ বাবে মই ইয়াৰ পৰাই অকণমান ফুট এটা লৈ ভাল পাওঁ। যিহেতু মহাদেৱক দিয়াৰ পাছত থাকি যাব, তাৰ পৰাহে লওঁ। আগতেই প্ৰথমতেই মই নলওঁ। গতিকে নিজে পিহি চন্দন ল'বও নাপায়, কিন্তু ভগৱানক দিয়াৰ পাছত আঙুলিটোত যিকণ লাগি থাকে মই সেইকণকে লওঁ, আৰু ভাল লাগে মোৰ চন্দনৰ ফুটটো। তাৰপাছত ভগৱানৰ লগত যেতিয়া অলপ দেৰি থকা হয়, নিজৰ মনবিলাক চাবচোন কিমান ভাল লাগে। কোনো বেয়া কথা মনলৈ নাহে। আৰু যিমান ভগৱানৰ লগত থকা হয়, মানুহৰ প্ৰতি হিংসা, অহংকাৰ, কিছুমান বস্তু একেবাৰে মনলৈ নাহে। সেইবাবে মই ভাবোঁ যিমানকণ সময় পোৱা যায় ভগৱানৰ ওচৰতে থাকিব লাগে। আৰু এইটো মোৰ আজিৰ নিয়ম নহয়, বহুত পুৰণা নিয়ম। এয়া চাকি গছ জ্বলাই ধূপ জ্বলাই ল'লোঁ। তাৰপাছতে আকৌ এয়া হনুমান বাবাৰ ওচৰতো চাকি গছ জ্বলাওঁ। তেওঁক সদায় ভাবোঁ, মোক অন্য একো নিদিলেও তোমাৰ ওচৰত চাকি গছ জ্বলাব পৰা শক্তিকণ সদায় দিবা। আৰু তোমাৰ ওচৰলৈ এই তিল তেলৰ বটলটো, জেচমিন তেলৰ বটলটো, গৰু ঘিউৰ বটলটো আনি পেলাই যাতে তোমাক চাকি গছ জ্বলাব পাৰোঁ, সেই শক্তিকণ দিবা। কাৰণ তাতোতো যথেষ্টকেইটা পইচাৰ প্ৰয়োজন হয়, যিহেতু বস্তুবিলাকৰ দাম বেছি। এতিয়া মিঠাতেলৰ কণ আনি পেলাই চাকি গছ দিছোঁ মহাদেৱৰ ওচৰত। সেই মিঠাতেলৰ বটলটো আমি গেলামালৰ দোকানতো পাওঁ, কিন্তু সেই যে তিল তেলৰ ইমান ডাঙৰ বটলটো বা জেচমিন তেলটো আমি চবতে নাপাওঁ। গতিকে দামো বেছি লাগে। গতিকে সেইকেইটা তোমাক যদি চাকি গছ জ্বলাম বুলি মই যিদৰে ভাবিছোঁ, সেইকণ মোক যোগাৰ দি থাকিবলৈ তুমি শক্তিকণ দিবা। সেইদৰে ভগৱানক মই সেই তেনেকুৱা কিছুমানে আচলতে ভগৱানৰ ওচৰত ভাবোঁ। বহুত কিবা কিবি মই নাভাবোঁ, আৰু সেইকাৰণে যিখিনি মই পোৱা নাই, আচলতে মই ভগৱানক চাগে বিচৰাও নাই। আৰু মই যিখিনি পাইছোঁ সেইখিনি মই পাইছোঁৱেই। আৰু এয়া গংগাজলৰ বটল এটা কিনি আনি থৈছোঁ। গংগাজল অকণমান দিলে শুদ্ধ হয় বুলি মনটো ভাল লাগে। এটা সময়ত যেতিয়া মই নিজেই গৈছিলোঁ, উত্তৰ প্ৰদেশ যাওঁতে, বানাৰস গৈছিলোঁ, তেতিয়া মই কাশী বিশ্বনাথ মন্দিৰ যাওঁতে তাতে চিৰিয়েদি নিজে নিজে আনিছিলোঁ গংগাজল, কিন্তু মোৰ সেয়া শেষ হ'লগৈ।
তাৰপাছত আৰু উপায় নাই, মই কিনিব লগা হ'ল। আৰু এই কিনি লোৱা কণকে নিদিলে অকল পানীখিনি দিব লগা হ'লেতো দিবই লাগিব, কিন্তু পৰাপক্ষত গংগাজল অকণমান দিবলৈ মন যায়, সেইবাবে কিনি আনি লৈছোঁ। আৰু এইদৰে তেওঁক ধুৱাই মনটো ভাল লাগে, পবিত্ৰ লাগে। মই কৈছোঁৱেই যে মনটোত কোনো ধৰণৰ বেয়া ভাৱ আহিব নোৱাৰে, হিংসা ভাৱটো দূৰৰে কথা, কেতিয়াও অহংকাৰ এইবিলাক আচলতে কোনো ধৰণৰ বেয়া চিন্তা ভাৱনা কোনো ধৰণৰ একো আহিবলৈ তেওঁ নিদিয়ে। আৰু সেইবাবে মই তেওঁৰ লগত থাকি ভাল পাওঁ। আকৌ কৈছোঁ, নতুনকৈ নহয়, মই এইবোৰ বহুত পুৰণা, জনাসকলে জানে, দেখাসকলে দেখি আহিছে। গতিকে মই এনেকৈ থাকি ভাল পাওঁ, কিন্তু আচলতে সেয়া সময় খুব কম পাওঁ। আৰু সেই কেতিয়াবা এনেকুৱা হৈ যায়, সোমবাৰৰ দিনটোতো যদি মই নাপাওঁ, মোৰ মনটো বহুত বেছি ভাল লাগে। সোমবাৰৰ দিনটোত মই কোনো কাৰণত মই তেওঁক এইদৰে অকণমান পানী তেওঁক ঢালি ধুৱাবলৈ নাপালে মোৰ বহুত মনটো বেয়া লাগে। আৰু সাধাৰণতে সেইটো হ'বলৈ নিদিওঁ বাৰু, কিন্তু আমাৰ মাইকী মানুহৰ যিহেতু এটা সুবিধা অসুবিধাৰ কথা থাকে, কেতিয়াবা হৈ যায়, এটা মাহত এটা সোমবাৰ কেতিয়াবা এবচেণ্ট হৈ যায়। বৰ্তমান বাৰু অলপ কমকেই হৈছে, সেইটো মিলাইছে ভগৱানে, পাৰিছোঁ মানে মই ক্ষতি নকৰাকৈ। সেইকণ আৰু কি ক'মনো আপোনালোকক। গতিকে আগতে ঘণ্টা বজাব নাপায় বুলিও কৈছিলে, ময়ো ভাবিছিলোঁ, কিন্তু দেখোন মহাদেৱক ধোৱাৰ পাছত হয় দবা, নহয় শংখ, নহয় ঘণ্টা, একেবাৰে একো নবজালেও ভাল নালাগে। গতিকে নেপোৱা কামসমূহকে যদিও মই কৰি আছোঁ, নাপায় বুলি যিহেতু মানুহে কয়, কৰি আছোঁ, কিন্তু মই ভগৱানক পাই আছোঁ তেনেকেই। মই নিজেই জানো মই কোনফালৰ পৰা কিদৰে পাইছোঁ। আৰু মোক ভগৱানে প্ৰত্যেক পদে পদে মই যেনেকৈ ভাবিছোঁ, মই যিবিলাক অন্তৰত দুখ পাইছোঁ, সেইবিলাকৰ লগত ভগৱান সদায় মোৰ লগত আছে। আৰু মহাদেৱ হওক, এতিয়া হনুমান বাবাক মই তেনেকৈয়ে ভাবোঁ। গতিকে এইদৰে চন্দনৰ ফুট দিলোঁ, চাওকচোন, বেলপাত এখিলা তলত দি ল'লোঁ, তাৰপাছত মই এনেকৈ চন্দনৰ ফুটটো দি ওপৰতে আকৌ বেলপাত এখিলা। অৱশ্যে কিছুমানে ভাবিব পাৰে ঘৰৰ ভিতৰৰ গোঁসাইজনৰ ইমান কেনেকৈ দেখুৱাইছে, কিন্তু আচলতে মই এইটো নাভাবোঁ যে ভগৱানক পূজা কৰা, ভগৱানক ভবাটো, প্ৰচাৰ কৰাটো একো বেয়া কথা বুলি মই নাভাবোঁ। মই কিদৰে ভগৱানক ভাবোঁ, মই কিদৰে তেওঁৰ লগত থাকোঁ, সেইকণ দেখাবলৈ যাওঁতে মোৰ শিৱলিংগজনা দেখাব লগা হৈছে। আৰু তেতিয়াহে মই ভগৱানক, সেইটো কাৰণে যে মোৰ দুখ লাগিব মই এইটো ভবা নাই। আৰু এয়া চাওক, নন্দী, ওচৰতে নন্দীক যিহেতু থৈ দিওঁ আসনখনতে, মই নন্দীকো এইদৰে ধুৱাই ফুট এটা বেলপাত এখিলা দি থওঁ। আৰু সেয়া মোৰ অকল সোমবাৰৰ বাবেহে সম্ভৱ, কৈছোঁৱেই। আৰু অলপ যেতিয়া বয়স হৈ আহিব, হয়তো ঘৰুৱা দায়িত্ববিলাক কমি যদি আহে, ৰাতিপুৱাৰ পৰা মানুহজনৰ লগত, ল'ৰা ছোৱালীৰ লগত লাগি থকাবোৰ কমি যায় যদি, তেতিয়া হয়তো সদায় পাৰিম বুলি ভাবিছোঁ, যদি মই জীয়াই থাকোঁ। আৰু এয়া শিলৰ নিচিনা দেখিছে যে, এটা সময়ত আমাৰ ল'ৰাটোৱে যেতিয়া সৰু আছিলে, শিলগুটি লৈ খেলাৰ সময় আছিলে, তেতিয়া সেই শিলগুটিবোৰ বুটলি আনে। তাৰপাছতে দেখিলোঁ যে শিলগুটি এটা পৰি আছে বহুত দিন, শিলগুটিটো দেখোন শিলৰ যে লগুণ থকা শিল বুলি কয়, তেনেকুৱা এটা আছে দেই, লগুণৰ নিচিনা গোটেই শিলটোত আছে। মই নেপায় যেন, য'ত ত'ত পৰি থাকিব নেপায়, এনেকুৱা এটা মনলৈ ভাৱ আহিলে আৰু বুটলি আনিলোঁ। আনি পেলাই এইদৰে থাপনাখনতে ৰাখোঁ। আৰু ৰখাৰ পাছততো তেওঁৰ প্ৰতি ভগৱান ভাৱটো আহিয়ে গ'ল আৰু। গতিকে তেওঁকো এনেকৈ অকণমান ধুৱাই বেলপাত এটা, ফুট এটা দি থওঁ। মোৰ ভাল লাগে, মানে ইয়াত পায় নাপায় ভাবি নাথাকোঁ, মোৰ ভাল লাগে। আৰু মই মোৰ ভাল লগাবোৰ এইদৰে কৰিবলৈ সদায় চেষ্টা কৰোঁ। যিহেতু মোৰ মনটো মই ভালকৈ ৰাখোঁ, আৰু যেতিয়া মোৰ মনটোৱে ভালকৈ ৰাখিবলৈ চেষ্টা কৰিম, মই কোনো বেয়া ভাৱ নাহে মনলৈ। তাৰপাছতে আহি পেলাই শুকান ৰুটি, ৰঙালাও আৰু চয়াবিনৰ ভাজি আৰু এটা মিঠাই, এইদৰে চাহ একাপ খাবলৈ লৈছোঁ। লোৱাৰ পাছতে ল'ৰাটোৰ কাপোৰ চাওকচোন, এটা কাপোৰ সি ধুই নলয় দেই। ভাবোঁ আৰু আগলৈ বা কি হ'ব, আজিকালি বিয়া পাতিলেওতো আৰু নিজেই কৰিব লগা হয়। মাইকী মানুহতকৈ মতা মানুহে দেখোন আজিকালি কাপোৰ কানি ধোৱাবোৰ বেছিকৈ কৰিব লগা হয়। কেতিয়াবা তাৰ কপালত কি আছে ঠিকনা নাই। গতিকে এতিয়া পৰালৈকে ময়ে ধুই দিওঁ তাৰ কাপোৰকেইটা। গতিকে ইমানেই আছিলে আজি ভিডিঅ'টো।